আমাৰ তাত প্ৰথম বছৰ গিৰিয়েকে কয় ঘৈণীয়েকে শুনে, দ্বিতীয় বছৰ ঘৈণীয়েকে কয় গিৰিয়েকে শুনে, আৰু তৃতীয় বছৰৰ পৰা দুইটাই কয় ওচৰ চুবুৰীয়াই শুনে। আপোনালোক তেনেকুৱা নহয়, এইফালে চব ঠিক আছে। শাহুৱেকে বহুত চিন্তা কৰিলে, বহুত আশা কৰিলে, মোৰ বোৱাৰী এনেকুৱা হ'ব তেনেকুৱা হ'ব, অমুক কৰিব তমুক কৰিব, বহুত আশা। কিন্তু বোৱাৰীয়েক তেনেকুৱা নহ'ল, সেইকাৰণে মনত বিৰাট দুখ। প্ৰতিটো কথাত কিবা নহয় কিবা উত্তৰ দি দিয়ে। মানসিকভাৱে ভাগি পৰিল শাহুৱেক। দুটা কথা মনত ৰাখি যাওক, আৰু চিতা আৰু চিন্তা, ইয়াৰ মাজত বিশেষ পাৰ্থক্য নাই। চিতা আৰু চিন্তা, চিতাই মৰাশ জ্বলায়, মৰাশ চিতাত উঠাই জ্বলাই দিয়ে, আৰু চিন্তাই জীৱন্ত মানুহক জ্বলাই দিয়ে। গতিকে কেতিয়াও চিন্তা নকৰিব, যিকোনো কথা হওক ভগৱানৰ ওপৰত এৰি দিয়ক।